অস্থির নহবা দাদা, অশীলতে জননীর মহান সম্মান। অহংকারী স্বার্থপর দেবতা ক্ষমাজে আপন পাহরি রশি সে তার মরণর ভেতি। নাগ নরক পাতাল রক্ষা দক্ষ এক নিমিষতে ধ্বংস কৰি এই বিশাল ৰাজ্যত মেলিম নতুন পাতনি। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভ কৰিছোঁ। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ ৩ নং ৱাৰ্ডৰ কেইগৰাকীমান শিশুশিল্পী তেওঁলোক ভাওনাৰ লগত জড়িত। মই তেওঁলোকৰ আপোনালোকক অকণমান অভিনয় দেখুৱাম আৰু তাৰ পাছতে এটা খুব সুন্দৰ বাৰ্তা আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব। আৰু মই জানো আপোনালোকে মোৰ ভিডিঅ' বহুতেই চাই, কিন্তু মোৰ পেজটো ফ'ল' এতিয়ালৈকে কৰা নাই। যিসকলে কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ, এটি কণমানি আছে ধুনীয়াকৈ চুৰিয়া পিন্ধি আহিছে। এইফালেও এটি কণমানি আছে। তোমাৰ নাম? সুশান্ত হাজৰিকা। হয়, তুমি অকণমান এই মুহূৰ্তত অকণমান ভাওনাৰ বচন গাই শুনা। ঠিক আছে। হয়, তেওঁ বিভিন্ন ঠাইত ভাওনাৰ পাৰ্ট লয়। তেওঁ এজন অভিনেতা। গতিকে আহক তেওঁৰ অকণমান আমি অভিনয় চাওঁ। মই ভোগৰ দেৱতা ইন্দ্ৰ, মই ঐশ্বৰ্যৰ দেৱতা ইন্দ্ৰ, মই ৩৩ কোটি দেৱতাৰ গৰাকী, মই স্বৰ্গাধিপতি। মোতকৈ সুখী, মোতকৈ ক্ষমতাশালী আৰু কোনো নাই। এয়া মোৰ অমৰাৱতী। ইয়াতে কিমান সুখতে কিমান আনন্দত দিনবোৰ পাৰ হৈ গৈছে। পৃথিৱীত প্ৰজাৰে হাহাকাৰ হৈছে, হওক, তাত মোৰ কোনো আপত্তি নাই। সিহঁতক আৰু যন্ত্ৰণাত ভুগোৱা। সিহঁতে যন্ত্ৰণাত ভুগিলেও মোক পূজা কৰিবই লাগিব। এইবাৰ এই কণমানিটোৰ প্ৰৱেশ চাওক। এবাৰ পুনৰ অন্য এটি কণমানি কাষলৈ লৈ যাব বিচাৰিছোঁ। এয়া মোৰ তোমাৰ নাম? নমস্কাৰ, মোৰ নাম সীমা ৰিয়ান দত্ত। হয়, তুমি কি দেখুৱাবা অকণমান? মই চিত্ৰকেতু বচন। বচন ন? ঠিক আছে, তেতিয়াহ'লে আমি এয়া শুনো। আছিলো এদিন মই মহাৰাজ সুৰহেন ৰাজ্য। শত শত দাগ দাখিয়ে হেবিছিল মোৰ এই চৰণ। কিন্তু নাপালো শান্তি, নাপালো মই সুখৰ সন্ধান। দেৱৰ আশীৰ্বাদে ত্যাগ কৰি সংসাৰৰ মায়াৰ চাতুৰি ত্যাগ কৰি মোহৰ বান্ধোন পালো এনে দিব্য মূৰ্তিময়। ব্ৰহ্মলোক, বিষ্ণুলোক, দেৱলোক মই কৰিলো দৰ্শন। ধন্য হ'ল জীৱন মোৰ, ধন্য হ'ল মানৱী জনম। এইবাৰ মই আপোনালোকক বাৰ্তাটো দিব বিচাৰিছোঁ। সেয়া হ'ল ভাওনা প্ৰশিক্ষণ সম্পৰ্কীয় বাৰ্তা। মোৰ সৈতে উদ্যোক্তা আছে, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, 15 দিনীয়া যি প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীটোৰ বিষয়ে অকণমান জনাব নেকি? সকলোলৈকে শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। বৰপথাৰ যোৰহতীয়া গাঁও, আমাৰ বৰপথাৰ নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ যোৰহতীয়া গাঁৱৰ নামঘৰ ৰাইজৰ সহযোগত আৰু বৰপথাৰবাসী ৰাইজৰ সহযোগতে আমি এই স্থানতে আমাৰ যোৰহতীয়া গাঁৱৰ নামঘৰতে এটি ভাওনাৰ প্ৰশিক্ষণ আয়োজন কৰিছোঁ। তাত আমি সদৌ বৰপথাৰবাসী ৰাইজৰ সহযোগত সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ লক্ষ্য উদ্দেশ্য হৈছে বৰপথাৰত এটি ভাওনাৰ প্ৰতি আগ্ৰহী কৰি নৱপ্ৰজন্ম আৰু এই যুৱচামক ভাওনাৰ প্ৰতি গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে আমি এই সকলোকে ভাওনাৰ প্ৰতি আগ্ৰহী কৰি তেখেতসকলক ভাওনাৰ দিশটোত আগুৱাই নিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টা হাতত লৈ আমি সকলোকে কণ কণ মইনাসকলৰ লগতে যুৱচামক শিকোৱাৰ উদ্দেশ্যে আমি যোৰহাটৰ গৰুমৰাৰ পৰা এজন প্ৰশিক্ষক আমন্ত্ৰণ জনাইছোঁ। তেখেত হ'ল শ্ৰদ্ধাৰ মহেশ বৰা। মহেশ বৰা হৈছে
ভাওনা জগতৰ পৰা প্ৰতিষ্ঠিত হোৱা এজন বলিষ্ঠ অভিনেতা। ভাওনাৰ জৰিয়তে তেখেতে অসমৰ এজন ধাৰাবাহিকৰ অভিনেতা। বৰ্তমান চিনেমাৰ জগতৰতো তেখেত ভৰি দিছে আৰু বৰ্তমান হেঙুল থিয়েটাৰত 3টা বৰ্ষ একেৰাহে তেখেতে অভিনয় কৰি আছে। তেখেতৰ বলিষ্ঠ অভিনয়ে অসমৰ সমগ্ৰ ৰাইজক আপ্লুত কৰিছে আৰু সকলোৱে আমি আগ্ৰহেৰে তেখেতক আদৰিবলৈ ৰৈ আছোঁ। তেখেতৰ সহযোগত আমি বৰপথাৰ অঞ্চলৰ সকলো কণ কণ মইনা যুৱচামক ভাওনাৰ প্ৰতি আগ্ৰহী কৰি আগুৱাই নিয়াৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ। হয়, সুন্দৰ। মোৰ সৈতে মহেশ বৰাৰ এটি ভিডিঅ' ক্লিপ আছে আৰু তেওঁ ৰাইজক গুহাৰি জনাইছে। হয়, 15 দিনীয়া যি কাৰ্যসূচী, প্ৰশিক্ষণৰ কাৰ্যসূচী, সেই কাৰ্যসূচীৰ বাবে তেওঁ ৰাইজক গুহাৰি জনাইছে। মই এই মুহূৰ্তত মহেশ বৰাৰ সেই ভিডিঅ' ক্লিপটো আপোনালোকে এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ। নমস্কাৰ, মই মহেশ বৰা। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত বহুত বহুত সেৱা জনাইছোঁ। আপোনালোকক এটি ভাল খবৰ দিব লৈছোঁ। অহা 10 জুনৰ পৰা 25 জুনলৈ বৰপথাৰৰ 3 নং ৱাৰ্ডৰ যোৰহতীয়া গাঁও নামঘৰত যোৰহতীয়া গাঁৱৰ ৰাইজ তথা বৰপথাৰবাসী ৰাইজৰ সহযোগত গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এটি ভাওনাৰ প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে। 10 জুনৰ পৰা 25 জুনলৈ এই আটাইকেইটা দিনত মই ভাওনাৰ এজন প্ৰশিক্ষক হিচাপে উপস্থিত থাকিম। আপোনালোক সদৌতিৰে সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিল আজিৰ ভিডিঅ' চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল। পুনৰ নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আজি আপোনালোকৰ বিদায় ল'লোঁ। ধন্যবাদ।